লাৰ্কুচিত স্থাপন হ'ল নৰ্থ ইষ্ট ইংলিছ একাডেমি। ২ নং লাৰ্কুচিত নৰ্থ ইষ্ট ইংলিছ একাডেমিৰ ভৱনৰ শুভাৰম্ভ আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মোকালমা থানাৰ অন্তৰ্গত ২ নং লাৰ্কুচিত স্থাপন হ'ল নৰ্থ ইষ্ট ইংলিছ একাডেমি নামৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়। স্থানীয় গণ্যমান্য ব্যক্তি, শিক্ষক সমাজ তথা বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকলৰ উপস্থিতিত বিদ্যালয় ভৱনৰ খুঁটা স্থাপন হয়। তাৰ পূৰ্বে বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা এক উদ্বোধন অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজসেৱক সোণাবৰ আলী, অৱসৰপ্ৰাপ্ত শিক্ষক শ্বাহজাহান আলী আহমেদৰ লগতে বিভিন্ন অঞ্চলৰ শিক্ষাবিদ তথা গণ্যমান্য ব্যক্তিসকল। আজি এটা শুভ দিন বুলি ভাবিছোঁ যে আমাৰ নৰ্থ ইষ্ট ইংলিছ একাডেমিখন যাতে অতি সোনকালে গঢ় লৈ উঠে, তাৰ কাৰণে অঞ্চলৰ মানুহৰ বা এই অঞ্চলক যিসকলে স্থাপন কৰিবলৈ লৈছে তেওঁলোকৰ উৎসাহ উদ্দীপনা দেখি আমি ভাবিছোঁ যে বিদ্যালয়খন অতি সোনকালে ছাকচেছফুল সাফল্যমণ্ডিত হ'ব। ইংৰাজী মাধ্যমৰ প্ৰয়োজনীয়তাটো অতি বেছি, কাৰণ অল ইণ্ডিয়া বেচিছ যদি কম্পিটিশ্যন কৰিব লগা হয়, প্ৰতিযোগিতা কৰিবলৈ হয়, তেতিয়াহ'লে সেই প্ৰতিযোগিতাত ইংৰাজীৰে প্ৰাধান্য দিয়া যায়। আৰু বস্তুবিলাক যদিও আঞ্চলিক ভাষাত থাকে, কিন্তু ইংৰাজী ভাষাটো অলপ প্ৰাঞ্জল, সহজ, বুজাত সহজ। ছাত্ৰ ছাত্ৰী যথেষ্ট আছে, এইখন বিদ্যালয়ত যথেষ্ট ছাত্ৰ ছাত্ৰী আছে আৰু এই বিদ্যালয়তো ছাত্ৰ ছাত্ৰী হ'ব বুলি আশা কৰা যায়। ই এটা বৃহত্তৰ অঞ্চল, এই অঞ্চলত বহুতো গাৰ্জেন আছে, বহুতো শিক্ষিত মানুহ আছে আৰু তেওঁলোকে লেখা পঢ়া কৰাৰ কাৰণে বহুত বিদ্যালয়ত ছিটে নাপায়। সেই হিচাপে বিদ্যালয় স্থাপন হোৱাটো আমাৰ কাম্য হ'ব লাগে। উল্লেখ্য যে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী গীত আৰু কোৰাণ পাঠেৰে অনুষ্ঠানটো আৰম্ভ কৰা হয়। في الآخرة حسنة وقنا عذاب النار يا رب العالمين يا أكرم الأكرمين তুমি ইলাহি, তুমি প্ৰভু, তুমি ৰহমান, তুমি ৰহিম। ইয়া আল্লাহ তুমি সৰ্বশ্ৰেষ্ঠ, আল্লাহ তুমি মহান। আল্লাহ তোমাৰ ওচৰত আল্লাহ আমি সকলোৱে মিলি আল্লাহ হাত বঢ়াইছোঁ। মাবুদে ইলাহি, আমি সকলোৱে আল্লাহ তোমাৰ বান্দা। আল্লাহ আমি যিমান গুনাহ কৰোঁ, গুনাহে সগীৰা কবিৰা শিৰকি বিদাআতি, আল্লাহ আমি জানি কৰিছোঁ, আল্লাহ অজানাত কৰিছোঁ, আল্লাহ আমি ভুল কৰিছোঁ, নিজৰ নফছৰ ওপৰত জুলুম কৰিছোঁ। আল্লাহ তুমি যদি ক্ষমা নকৰা, আল্লাহ আমাৰ দুচৰা কোনো মাবুদ নাই, তেখেতৰ ওচৰত আমি ক্ষমা লৈ যাম মাবুদ। উক্ত অনুষ্ঠানত থকা বিশিষ্ট ব্যক্তিসকলে শৈক্ষিক ক্ষেত্ৰৰ লগতে বিদ্যালয় কৰ্তৃপক্ষক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ প্ৰদান কৰা পৰিলক্ষিত হয়। প্ৰথমে মই আপোনালোকৰ সংবাদ গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিকতাৰে। আৰু আমাৰ যিটো আজি নৰ্থ ইষ্ট ইংলিছ একাডেমিৰ খুঁটা উদ্বোধন কৰা হ'ল, গতিকে সেই খুঁটা উদ্বোধন অনুষ্ঠানত যিসকল আমাৰ শুভাকাংক্ষী আৰু আমি যিসকল মুৰব্বী সমাজক
আমন্ত্ৰিত কৰিছোঁ তেখেতসকলকো মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে আগন্তুক দিনত আমাৰ কাম চলাই যোৱাৰ ক্ষেত্ৰত যাতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি আশা কৰিছোঁ আৰু যাতে আমি আমাৰ ঠাইখন শিক্ষাৰ ক্ষেত্ৰত বহুত দূৰ আগুৱাই লৈ যাব পাৰে আৰু ভাল এটা শিক্ষা প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব এইখিনি মই আমি সদ্যহতে বৰ্তমান ক্লাছ নাৰ্চাৰী টু ক্লাছ 9 লৈ আৰম্ভণি কৰিছোঁ গতিকে নেক্সট পৰ্যায়ত আৰু বহল ভিত্তিক কৰাৰ আশা আছে আৰু নিউজ এক্স ৰিপৰ্ট ATV ডিজিটেল।